জিএনএম নাৰ্ছিং কোৰ্চত যেতিয়া এডমিশ্যন পাব চৰকাৰী কলেজত, তেতিয়া মাহিলী হোষ্টেল ফী কিমান ল'ব? অৰ্থাৎ মেচ ডিউজ কিমান যায় এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব আৰু এএনএম নাৰ্ছিং কোৰ্চৰ যিসকলে এন্ট্ৰেন্স পৰীক্ষা দিব বিচাৰিছে, ছেপ্টেম্বৰ মাহৰ ২২ তাৰিখত সেইসকল কেণ্ডিডেটক কিছুমান ইম্পৰ্টেণ্ট পইণ্ট জনাই দিয়া হ'ব। জিএনএম নাৰ্ছিং কোৰ্চৰ এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছোঁ, ৰিজাল্টৰ তাৰিখ বা ৰিজাল্ট এতিয়ালৈকে ঘোষণা হোৱা নাই বা ঘোষণা কৰা নাই। ৰিজাল্টৰ ডেট ফিক্স হোৱা নাই বা ৰিজাল্ট ঘোষণা কৰা নাই। যেতিয়া ৰিজাল্ট ঘোষণা কৰিব বা ডেট ফিক্স হ'ব, ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব যে কেনেকৈ ৰিজাল্ট চাব লাগে সেই প্ৰচেছ জনাই দিয়া হ'ব। এতিয়া এএনএম নাৰ্ছিং কোৰ্চৰ কিছুমান ইম্পৰ্টেণ্ট ডিটেইলছ জনাই দিয়া হ'ব। তাৰ আগতে হোষ্টেল ফী যেতিয়া কেণ্ডিডেট শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰত জিএনএম নাৰ্ছিং কোৰ্চত এডমিশ্যন পাব চৰকাৰী কলেজত, তেতিয়া খৰচ কিমান যাব? হোষ্টেল ফী মাহিলী খৰচ 2,800 লৈ আছে বৰ্তমান দৰং ডিষ্ট্ৰিক্টৰ মঙলদৈৰ চিভিল হস্পিটেলৰ যিখন জিএনএম ট্ৰেইনিং স্কুল আছে, বৰ্তমান মেচ ডিউজ অৰ্থাৎ খোৱাৰ বাবদ অনলি খৰচ লয়, বাকী নলয় হোষ্টেলৰ ফী। 2,800 মাহিলী বৰ্তমান খৰচ লৈ হৈছে বা ডিষ্ট্ৰিক্ট ৱাইজ বেলেগ বেলেগ হ'ব পাৰে। চৰকাৰী কলেজত এডমিশ্যন পালে বহুত কম খৰচতে কোৰ্চ কমপ্লিট কৰিব পাৰিব আৰু যিসকলে এএনএমৰ পৰীক্ষা দিব বিচাৰিছে সেইসকল কেণ্ডিডেটক এতিয়া পৰীক্ষাৰ কিছুমান ইম্পৰ্টেণ্ট পইণ্ট জনাই দিয়া হ'ব। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছোঁ, ইতিমধ্যে বহুতেই এএনএম নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষাৰ অসমীয়া মাধ্যমৰ কিতাপ লৈছে। যিবিলাক কেণ্ডিডেট লৈছে সেইসকল কেণ্ডিডেটক হোৱাটছআপত দিয়া হৈছে, চেক কৰিব। এইবিলাক কেণ্ডিডেট লৈছে, বহুতে লৈছে, বৰ্তমান 199 প্ৰাইচ অসমীয়া মাধ্যমৰ আজি লৈছে এইবিলাক কেণ্ডিডেট। যিমানবোৰ কেণ্ডিডেট বা যিবিলাক কেণ্ডিডেট লৈছে সেইসকল কেণ্ডিডেটৰ হোৱাটছআপ চেক কৰিলেই হ'ল। চবকে কিতাপ দিয়া হৈছে, যিসকলে কিনিছে ই বুক। এন্ট্ৰেন্স পৰীক্ষাত বহুত নম্বৰ পাব লাগিব এএনএমৰ, তেতিয়াহে কেণ্ডিডেট চৰকাৰী এএনএম ট্ৰেইনিং স্কুল বা চেণ্টাৰত এডমিশ্যন ল'ব পাৰিব। প্ৰাইভেটত হ'লে বহুত খৰচ হয়, সেইকাৰণে এতিয়াৰ পৰা কি কৰিছে, বহুতে কিতাপ কিনিছে, এইবাৰ কিনি চেল্ফ ষ্টাডি আৰম্ভ কৰিছে। এতিয়া পৰীক্ষাৰ চিলেবাছৰ ডিটেইলছ জনাই দিব বা মাৰ্কিং পেটাৰ্ণ। কেণ্ডিডেটৰ পৰীক্ষাত প্ৰশ্ন আহিব অসমীয়া আৰু ইংৰাজীত, দুটা মাধ্যমৰ আহিব। ইংৰাজী ছাবজেক্টৰতো ইংৰাজী থাকিবই সেইটো, কিন্তু বাকী যিবিলাক সাধাৰণ বিজ্ঞান আৰু হ'ল গণিত, অসমীয়াও থাকিব ইংৰাজীতো থাকিব প্ৰশ্নবিলাক লিখা। টোটেল 100 মাৰ্কৰ পৰীক্ষা হ'ব। ইয়াতে লিখা আছে 100 মাৰ্কৰ পৰীক্ষা হ'ব আৰু টোটেল প্ৰশ্ন ইয়াতে লিখিছে 50টা প্ৰশ্ন থাকিব। 50টাত 100 নম্বৰ, এটা প্ৰশ্নত 2 নম্বৰ। আৰু এটা গুড নিউজ হ'ল, ইয়াত কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই। যদি কেণ্ডিডেট ভুলকৈ উত্তৰ দিয়ে, কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাপায়, ইয়াতে উল্লেখ কৰিছে। তাৰপিছত ইয়াতে উল্লেখ কৰিছে, লিখা আছে ইংৰাজী আৰু অসমীয়াত আহিব প্ৰশ্নবিলাক। ইংৰাজী বিষয়টো ইংলিছে থাকিব আৰু ইয়াতে লিখিছে ইংৰাজীত বেছি নম্বৰ আহিব, 40 মাৰ্কৰ আহিব। 20টা প্ৰশ্ন আহিব ইংৰাজী ছাবজেক্টৰ পৰা, 40 নম্বৰ। তাৰপিছত গণিতৰ পৰা আহিব 15টা প্ৰশ্ন, 30 নম্বৰ থাকিব আৰু থাকিব বিজ্ঞানৰ পৰা আহিব 15টা কুৱেশ্যন, 30 নম্বৰ থাকিব। ক্লাছ 10ৰ কিতাপ চাব লাগিব। পৰীক্ষা 2 ঘণ্টা হ'ব, দিনৰ 11টাৰ পৰা পৰীক্ষা আৰম্ভ হ'ব, 2 ঘণ্টা ইয়াতে লিখিছে। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট, 22 তাৰিখত পৰীক্ষা হ'ব, ছানডে পৰীক্ষা হ'ব আৰু এই পৰীক্ষাৰ এডমিট কাৰ্ড লাভ কৰিব ছেপ্টেম্বৰ মাহৰ 16 তাৰিখৰ পৰাই। এডমিট কাৰ্ড যেতিয়া ইছ্যু কৰিব, তেতিয়া কেণ্ডিডেটক ভিডিঅ'ৰ জৰিয়তে জনাই দিব কেনেকৈ ডাউনলোড কৰিব লাগে, প্ৰচেছটো জনাই দিব। কাৰ কোনটো চেণ্টাৰত পৰীক্ষা হ'ব, এডমিট কাৰ্ডত লিখা থাকিব। এতিয়া কাম কৰক, যিসকলে এন্ট্ৰেন্স পৰীক্ষাত এএনএমৰ এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপ ল'ব বিচাৰিছে, হোৱাটছআপত মেছেজ কৰক, মেছেজ কৰি কিনক, কাৰণ এইবাৰ বহুত কম্পিটিশ্যন হৈ আছে, বহুতেই এপ্লাই কৰিছে। এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত হোৱাটছআপৰ নাম্বাৰ পাব, হোৱাটছআপ লিংক বা নাম্বাৰ পাব, তাতে কণ্টেক্ট কৰিলেই হ'ল। তাৰপিছত ই বুক কিনি চেল্ফ ষ্টাডি আৰম্ভ কৰি দিয়ক। পৰীক্ষাত বেছি নম্বৰ পাব লাগিব, তেতিয়াহে চৰকাৰী এএনএম ট্ৰেইনিং স্কুলত এডমিশ্যন ল'ব পাৰিব। যদি কম নম্বৰ নাপায়, যদি পায়, তেতিয়াহ'লে কিন্তু কেণ্ডিডেট চৰকাৰীত ল'ব নোৱাৰিব। যদি প্ৰাইভেটত ল'ব বিচাৰে ল'ব পাৰিব, কিন্তু প্ৰাইভেটত বহুত খৰচ হয়। এতিয়াৰ পৰাই চেল্ফ ষ্টাডি আৰম্ভ কৰক আৰু যিখন কিতাপ ল'ব সেই কিতাপখনত এন্ট্ৰেন্স পৰীক্ষাৰ চিলেবাছ অনুসৰি প্ৰশ্ন উত্তৰ লাভ কৰিব। ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ তাতে দিয়া আছে। ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ আছে, এতিয়াই কণ্টেক্ট কৰক।